জুবিন গাৰ্গৰ ঘটনাৰ তদন্ত সঠিক দিশত আগবঢ়া নাই। তদন্ত SIT নহয় CBI কৰিব লাগে। যদি শ্যামকানুৰ ঘৰ সিল কৰিছিল তেন্তে পৰিয়ালে কেনেকৈ প্ৰৱেশ কৰিলে? ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰিছিল ভাৰতৰ বৈদেশিক পৰিক্ৰমা বিভাগে, তেন্তে কিয় চৰকাৰী আতিথ্য নাপালে জুবিন গাৰ্গে? জুবিন গাৰ্গৰ লগত কিয় দিয়া নহল চৰকাৰী দেহৰক্ষী বা প্ৰটকল অফিচাৰ? এইদৰে জুবিন গাৰ্গৰ ঘটনাৰ তদন্তক লৈ বহুকেইটা বিস্ফোৰক মন্তব্য কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। ইতিমধ্যে এটা মাহ পাৰ হ'ল অসমীয়াৰ হিয়াৰামতো জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা, কিন্তু এতিয়াও যেন জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দিয়াত ব্যৰ্থ হৈছে অসম চৰকাৰৰ গৃহ বিভাগ, যাৰ বাবে প্ৰত্যেক দিনাই লাখ লাখ জুবিন অনুৰাগীৰ মুখতেই হওক বা সামাজিক মাধ্যমত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে জুবিন অনুৰাগীয়ে। বৰ্তমান অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ অধীনস্থ এটা বিশেষ তদন্তকাৰী দলে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলাই আছে। অসমীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰত উপস্থিত হয় অসম আৰক্ষীৰ দুজন জ্যেষ্ঠ বিষয়া। বৰ্তমান অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ অধীনস্থ এটা বিশেষ তদন্তকাৰী দলে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলাই আছে। ইয়াৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ নেতৃত্বত ৰাজ্যৰ গৃহ বিভাগে প্ৰয়াত জুবিন গাৰ্গৰ অকাল মৃত্যুৰ বিষয়টো অতি আন্তৰিকতাৰে আৰু ক্ষিপ্ৰতাৰে তদন্ত চলাই আছে বুলি সাহসীয় পক্ষই দাবী কৰিলেও কিন্তু সেই কথা মানি ল'ব পৰা নাই একাংশ জুবিন অনুৰাগীৰ লগতে বিৰোধী নেতা মন্ত্ৰীসকলে। কিয়নো আজি ৩২টা দিন পাৰ হ'ল, কিন্তু এতিয়াও জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি লাখ লাখ অনুৰাগীয়ে হাবাথুৰি খাবলগীয়া হৈছে। এক সংবাদমেল যোগে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই জুবিন গাৰ্গৰ ঘটনাৰ তদন্তক লৈ বহুকেইটা অভিযোগ আগবঢ়াই কয় যে জুবিন গাৰ্গৰ ঘটনাৰ তদন্ত সঠিক দিশত আগবঢ়া নাই। SIT নহয়, তদন্ত কৰিব লাগে CBIহে। যদি শ্যামকানুৰ ঘৰ সিল কৰিছিল পৰিয়ালে কেনেকৈ প্ৰৱেশ কৰিলে? ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰিছিল ভাৰতৰ বৈদেশিক পৰিক্ৰমা বিভাগে, তেন্তে কিয় চৰকাৰী আতিথ্য নাপালে জুবিন গাৰ্গে? জুবিন গাৰ্গৰ লগত কিয় দিয়া নহল চৰকাৰী দেহৰক্ষী বা প্ৰটকল অফিচাৰ? চিতাভস্মৰ সলনি জুবিন ক্ষেত্ৰৰ মাটিহে দিছে চৰকাৰে। মহান শিল্পী, জাতীয় গৌৰৱ জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ পাৰ হৈ গ'ল আৰু এই সময়ছোৱাৰ ভিতৰত তদন্তৰ পৰা কি হৈছে, কেনেধৰণে তদন্ত আগবাঢ়িছে, এইখিনিলৈ যে কোনোৱেই সন্তুষ্ট নহয় সেই কথা সাধাৰণ নাগৰিকৰ উপৰিও তেখেতৰ পৰিয়ালৰ বিভিন্নজনৰ বিভিন্ন সময়ত যি সামাজিক মাধ্যমত ষ্টেটাছ আমি পঢ়িবলৈ পাইছোঁ, তাৰ পৰাই আমি সকলোৱে গম পাইছোঁ যে তদন্ত প্ৰক্ৰিয়া যেনেধৰণে যাব বুলি আশা কৰা হৈছিল সেই দিশত আগবঢ়া নাই। বহুতে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছে যে এই তদন্ত নিৰপেক্ষ হৈছে নে নাই। ইয়াৰ কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন সময়ত তদন্তৰ বিষয়ত যিসমূহ বক্তব্য দি আহিছে সেই বক্তব্যসমূহ তেখেতক কোনে যোগান ধৰিছে তাৰ পৰাই আৰম্ভ হৈছে। যেতিয়া মৃত্যু স্বাভাৱিক নে অস্বাভাৱিক এই কথাখিনি ৰাইজৰ মনত প্ৰশ্ন উদ্ৰেক কৰিছিল, সেইখিনি সময়তে মুখ্যমন্ত্ৰী মহোদয়ে তেওঁক হত্যা কৰিছে বুলি ক'লে। নিশ্চিতভাৱে তেখেতৰ হাতত কিবা তথ্য থাকিব লাগিব, নহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 1000 বাৰ বিভিন্ন মিছা কথা ক'লেও মুখ্যমন্ত্ৰীয়ে এবাৰো নকয় বুলি তেওঁ যি কথা কৈছিল, তাৰপিছত আপোনালোকে যিবিলাক সময়ত তেওঁক লগ পাইছে মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ প্ৰতিক্ৰিয়াসমূহ ৰাইজৰ মাজলৈ লৈ আহিছিল। সেই গতিকে মুখ্যমন্ত্ৰী মহোদয়ে প্ৰথমেই ক'লে যে হত্যা হৈছে। তাৰ পৰৱৰ্তী সময়ত তেখেতে আকৌ আজি কেইদিনমান পূৰ্বে এটা কথা ক'লে যে এই প্ৰক্ৰিয়াৰ কাৰণে আপোনালোকে কিছু ধৈৰ্য ধৰক, যিসমূহ তথ্য ওলাব সেই তথ্যসমূহ অসমীয়া মানুহক হজম কৰিবলৈ বহুত সময় লাগিব। এনেকুৱা কি কথা তেখেতে SITৰ মুখৰ পৰা গম পাই আছে যে এনেকুৱা ধৰণৰ কথাবিলাক তেখেতে সংবাদ মাধ্যমৰ আগত কৈ আছে। প্ৰায় 6-7 বছৰ আগত বোধ কৰোঁ মুখ্যমন্ত্ৰী মহোদয়ে কিন্তু নিজেই কৈছিল যে জুবিন গাৰ্গৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আছে আৰু তেখেতৰ নিৰাপত্তা নিশ্চিত হ'ব লাগে। তেনেস্থলত তেখেত যেতিয়া বাহিৰলৈ গ'ল, এই যোৱাৰ সময়ত তেখেতক নিৰাপত্তা কেনেকুৱা দিয়া হ'ল, কি কৰা হ'ল, এই কথাখিনি নিশ্চিতভাৱে তদন্তৰ আওতালৈও আহিব লাগে। অসম আৰক্ষীৰ CIDক SITক তদন্ত কৰিবলৈ দিয়া হৈছে। আমি বিচাৰিছিলোঁ এজন ন্যায়াধীশৰ নিৰীক্ষণত CBIৰ সহযোগত অসমৰ CIDয়ে তদন্ত কৰক। অসমৰ CID 1922 চনত ব্ৰিটিছ চৰকাৰ সময়তে এটা ফুল ফেজেড ডিপাৰ্টমেণ্ট হিচাপে
স্থাপিত আৰু তাত বহুত বিষয়া কৰ্মচাৰী আছে তেখেতসকলে নেশ্যনেল ক্ৰাইমবোৰৰ পৰাও বিভিন্ন সময়ত প্ৰশিক্ষণ লাভ কৰে কেনেকৈ ক্ৰিমিনেল এটা ক্ৰাইম হ'লে ইনভেষ্টিগেশ্যন কৰিব লাগে কিন্তু শেহতীয়াকৈ দেখা গৈছে মুখ্যমন্ত্ৰীৰ নিজৰ পৰিচালনাত অসম আৰক্ষীৰ এটা বিভাগ খোলা হৈছিল 1984 চনত সেই বিভাগটোৰ নাম হ'ল CM ভিজিলেন্স ভিজিলেন্সৰ অধীক্ষক পৰ্যায়ৰ বিষয়াক CIDৰ প্ৰতিটো কামত কিয় ব্যৱহাৰ কৰা হয় এই প্ৰশ্নটো এটা আহিছে যে CIDত সেই ৰেংকৰ SSP কেইজন আছিল SP কেইজন আছিল তেওঁলোকক এই দায়িত্ব যদি দিবলৈ নাই তেওঁলোকক CIDত কিয় পোষ্টিং কৰি ৰখা হৈছে আৰু যেটো CM ভিজিলেন্স এই CM ভিজিলেন্সৰ আমি মুখ্যমন্ত্ৰীয়ে ইয়াৰ পূৰ্বৰ এটা গোচৰত কৈ আছিল যে ভয়ানক তথ্য ওলাব প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ তেখেতে প্ৰেছ কনফাৰেন্স কৰি আপোনালোক সকলোকে সেপ্টেম্বৰৰ 10 তাৰিখে অৱগত কৰিব তাৰ পিছত কলে কেবিনেটত ডিসিশন ললো দিল্লীৰ সাংবাদিক আনি তথ্যখিনি দিম যিখিনি তথ্য অতি ভয়াবহ আৰু এই সম্পৰ্কটো আছিল দেশদ্ৰোহিতা জাতীয় কথা কৈছিল যদি তেনেকুৱা কথাই আছে মুখ্যমন্ত্ৰীয়ে কিয় ডিলে কৰি আছে এগতিকে যি সকলক লৈ তদন্ত কৰিছে ৰাইজৰ স্বাভাৱিকতে সেই বিষয়া দুই এজনৰ প্ৰতি কিছু সন্দেহ আহিছে CIDৰ দ্বাৰা আমি গম পাইছিলো যে শ্যামকানু মহন্তৰ ঘৰত ৰেড কৰা হৈছে এই ৰেডক লৈ এতিয়া বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে যে কোৰ্টৰ পাৰমিশন লৈ ৰেড কৰা হৈছিল নে নাই ইন্ডিপেন্ডেন্ট উইটনেছ আছিল নে নাই আৰু যদি এইটো ঘৰ ED কেছটো দিব বুলি কলে অন্য এটা গোচৰ নিজে ৰুজু কৰিলে অৰ্থনৈতিক অপৰাধ কৰিছে বুলি তাৰ পিছত যদি ঘৰটো সিল কৰিছিল তেখেতৰ পৰিয়ালৰ সদস্যসকলে সিল কৰা ঘৰটোত কেনেকৈ যাবলৈ পালে বৰ্তমানৰ যিখিনি তদন্ত হৈ আছে সেইখিনিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিবলৈ বাধ্য কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে নিজে কৈছিল CIDয়ে অসমৰ বাহিৰত কৰিব নোৱাৰে এতিয়া CID অসমৰ বাহিৰলৈ যাব পৰা হ'ল সেই CID যাব পাৰিব নোৱাৰিব সেই কথাখিনিৰ কাৰণে আমি CBI বিচাৰিছো তেতিয়া কৈ দিলে যে কাকতালীয় সংযোগ নে কি নাজানো অন্যবিলাকো CBI বিচাৰিছে দেৱব্ৰত শইকীয়া বিৰোধী দলপতিও CBI বিচাৰিছে CBI বিচৰাৰ মূল কাৰণটোৱে আছিলে যে টেকনিক্যাল কথা যেটো ইন্টাৰপোলৰ অসমৰ ভাৰতৰ কাৰণে প্ৰতিনিধিত্ব কৰে CBI এগতিকে মই CBI সহযোগিতাটো বিচাৰিছিলো অসম আৰক্ষীৰ যাতে CBI সহযোগ কৰে আৰু মুখ্যমন্ত্ৰীয়ে কলে যদি CID ফেল কৰে CBI দিব এইটো কেনেকুৱা ধৰণৰ কথা যে আমি কিবা পৰীক্ষা কিবা পাছ ফেলৰ কথা পাতিছো নেকি আমি এটা হত্যাকাণ্ডৰ মুখ্যমন্ত্ৰীৰ ভাষাত ক'বলৈ গ'লে মাৰ্ডাৰ কেছৰ ইনভেষ্টিগেশ্যন কৰি দোষীক শাস্তি পোৱাটো বিচাৰিছো আৰু তেওঁ কোনো এজন মানুহ যিজন বহুত শিল্পীয়ে চৰকাৰী পক্ষৰ বঁটা বাহনৰ লোভত পুৰস্কাৰৰ লোভত তেওঁলোকে মাত মাতিবলৈ সাহস নকৰে কিন্তু এজন সাহসী কণ্ঠ যিজনে অসমীয়া জাতিৰ কাৰণে অসমীয়া ভাষাৰ কাৰণে অসমীয়া গীত মাতৰ কাৰণে চৰকাৰে যদি কিবা ভুল কৰিছিলে সেই ক্ষেত্ৰতো মাত মাতি আহিছিল শেহতীয়াকৈ যেতিয়া ভাৰত চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা বুলি স্বীকৃতি দিলে বুলি ক'লে সেইখিনি সময়ত তেওঁ ভাৰত চৰকাৰক গালি পাৰিবলৈ সাহস কৰিছিল যে ধ্ৰুপদী ভাষা কেনেকৈ হ'ব পাৰে যি সময়ত পালি সংস্কৃত আৰু প্ৰাকৃত এই তিনিটা ভাষাই প্ৰকৃততে আৰু তাৰ পৰাই বিভিন্ন ভাষাসমূহ উৎপত্তি হৈছে সেই গতিকে এনেকুৱা এজন সাহসী শিল্পী খুব ৰেয়াৰ তেখেতৰ মৃত্যুত কি কথা থাকিব পাৰে কাৰণ তেখেতে যিটো কোৱা হয় হেড অন লৈছিলে চৰকাৰৰ কিছুমান ভুল সিদ্ধান্ত গছ কটাৰ ভুল সিদ্ধান্ত বুলি তেওঁ উল্লেখ কৰি আছিল দীঘলী পুখুৰীত গছ কাটোতে তেওঁ কৈছিল কাখন মই জীয়াই থকালৈকে নামানো বুলি কৈছিল যিখনৰ যোগেদি বিদেশী আনিব বিচৰা হৈছে আৰু এই গোটেইবিলাক কথাও যথেষ্ট নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ মই এই গতিকে এই বিষয়ত মই আৰু মোৰ ফালৰ পৰা মই ছিংগাপুৰৰ হাই কমিশনাৰ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া জাষ্টিছ সৌমিত্ৰ শইকীয়াৰ কমিশ্যন আৰু ছিংগাপুৰৰ প্ৰাইম মিনিষ্টাৰকো বিভিন্ন কথাখিনি আঙুলিয়াই দি পত্ৰ লিখিছো আৰু মই সেই গতিকে পুনৰবাৰ ক'ব বিচাৰো যে আমাৰ এই যিটো অনুষ্ঠানলৈ গৈছিল এই অনুষ্ঠানটো কিন্তু যিসকলক ধৰা হৈছে তেওঁলোক আছিলে on the basis of payment event organizer ইভেন্টটো কোনে অৰ্গেনাইজ কৰিছিলে ইভেন্টটো অৰ্গেনাইজ কৰিছিলে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে ভাৰত চৰকাৰ ছিংগাপুৰ চৰকাৰৰ দ্বিপাক্ষিক মিত্ৰতাৰ 60 বছৰ উদযাপন কৰিবলৈ
সেই গতিকে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগ ইয়াত পোনপটীয়াকৈ জড়িত তেখেতসকলে কেনেকুৱা ধৰণৰ সা সুবিধা এই চৰকাৰী প্ৰগ্ৰামত যোৱা অতিথিসকলক দিব এই কথাৰ ক্ষেত্ৰত তেওঁলোকৰ কি প্ৰটকল আছে তেওঁলোককতো মুখ্যমন্ত্ৰীয়ে কৈছিল যে 11জন কিমান 16জন জাহাজত যোৱা মানুহক আমি নটিচ দিছো এই ছিংগাপুৰ হাই কমিছনৰ বিষয়াসকলক কিয় নটিচ দিয়া হোৱা নাই তেখেতসকলেতো এই এৰেঞ্জমেণ্টটোত যিজন মহন্ত ট্ৰেণ্ড MMS নে কিবা এটা তেওঁলোকৰ লগত কথা পাতিছে তেওঁলোকৰ অনুষ্ঠানটো তাত উদযাপন কৰিবলৈ গৈছে তেওঁলোকে আমাৰ যিজন গোটেই বিশ্বত এতিয়া তেওঁ নিজে ক'ব দৰে যে অসমক 3টা কামৰ কাৰণে চিনি পায় গড় জুবিন গাৰ্গ আৰু চাহপাত সেই গতিকে এনেকুৱা আমাৰ যিজনক আমি বিদেশলৈ পঠালো তেখেতৰ নিৰাপত্তাৰ ক্ষেত্ৰত এজন এস্কৰ্ট অথবা প্ৰটকল অফিচাৰ দিয়া হৈছিল নে নাই এইবিলাক গাফিলতি কাৰ এই গোটেই কথাবিলাক জানিবলৈ অসমৰ সাধাৰণ জনগণৰ যিসকলে আজি এমাহে মুখ্যমন্ত্ৰীয়ে কৈছে মই জুবিন গাৰ্গৰ কাৰণে নহয় ছচিয়েল মিডিয়া আৰু কিবা সাংবাদিক নে কাৰ কাৰণে তেওঁ 28 দিন হ'ব পৰা নাই কিন্তু জুবিন অনুৰাগীসকলে জুবিনৰ কেনেকে মৃত্যু হল সেই তদন্ত কিয় ভালকৈ হোৱা নাই তেওঁ কিয় আমি অকালতে হেৰুৱালো সেই কথাটো ভাবি হ'ব পৰা নাই মই যেটো গম পাইছো সেই গতিকে এইখিনি কথা আৰু ভাল ধৰণে তদন্ত হ'ব লাগিব যে ভাৰত চৰকাৰ এটা প্ৰগ্ৰামত যোৱাৰ পিছত ভাৰত চৰকাৰৰ বৈদেশিক বিভাগৰ প্ৰগ্ৰামত যোৱাৰ পিছত বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ ডাঙৰীয়া আজিলৈকে কিয় অসমলৈ নাহিলে তেওঁৰ এটা চৰকাৰী প্ৰগ্ৰামত গৈছে আৰু অনিচ্ছা স্বত্বেও গৈছে বুলি কৈছে মই নাজানো কোনে হেঁচা দিলে কাৰণ বিভিন্ন তেওঁৰ অনুৰাগী বা তেওঁৰ সহকৰ্মীসকলে কৈছে যে মোৰ চিনেমাৰ কাম আছে মোৰ ৰেকৰ্ডিং কৰিব আছে এনেকুৱা ধৰণৰ কিছু অজুহাত লৈ জুবিন গাৰ্গ ডাঙৰীয়াই যাব বিচৰা নাছিলে আৰু কিছুমান মানুহে তেওঁক হেঁচা দি আছিলে সেই হেঁচা দিয়াসকলৰ ভিতৰত এই চৰকাৰী প্ৰগ্ৰামত যাবলৈ চৰকাৰী মন্ত্ৰীজনো আছিল নেকি সেই প্ৰশ্ন আমাৰ মনলৈ আহিছে আৰু কিয় তেখেতে এতিয়ালৈকে কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী ইয়াত উপস্থিত নহল আদ্য ছাত্ৰৰ সময়ত নহল 13 দিনত নহল মই এই গোটেইবিলাক প্ৰশ্ন বিচাৰো আমি ইয়াত ৰাজনীতি কৰাৰ কথা নাহে ৰাজনীতি কোনে কৰিছে অসমৰ ৰাইজে নিশ্চিতভাৱে গম পাব মই তেওঁলোকৰ মনৰ প্ৰশ্নখিনিহে আপোনালোকৰ যোগেৰে জবাবদিহি কৰিব বিচাৰিছো আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ এই অপমৃত্যুৰ বাবে যিহেতু তেওঁ কেন্দ্ৰীয় চৰকাৰৰ প্ৰগ্ৰামত গৈছিল পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই নিশ্চিতভাৱে জানিছিল তেওঁ দৰৱ খাব লাগে তেওঁ সাগৰৰ পানী বা যিকোনো পানীৰ ওচৰত যাব নালাগে তেনেস্থলত তেখেতৰ এটা দায়িত্ব নাছিল নে আমাৰ এই শিল্পীজনক সুৰক্ষা দিবলৈ ছিংগাপুৰৰ হাই কমিছনক বিশেষ ব্যৱস্থা কৰাই দিবলৈ এই প্ৰশ্ন নিশ্চয় আছে আৰু তেওঁৰ এই বিভাগত মই বিফলতা বুলি ভাবোঁ আৰু তেখেতে যেনেকুৱা ধৰণৰ পাৰদৰ্শিতা দেখাব লাগিছিল ইয়াক নেদেখাৰ বাবে মই ভাবোঁ তেওঁ জবাবদিহি হ'ব লাগে এতিয়া এনেবোৰ কথাই আচলতে সমগ্ৰ অসমবাসীৰ মনত এটাই প্ৰশ্ন উদয় হৈছে যে সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে বা ন্যায় দিব পাৰিবনে হিমন্ত বিশ্ব শৰ্মাৰ অধীনস্থ গৃহ বিভাগে নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও